নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ মোৰ ফাৰ্মিং নলেজ চেনেলত স্বাগতম জনাইছোঁ আৰু মাছৰুমৰ আপডেট দিবলৈ আজি এই ভিডিঅ'টো বনালোঁ। বন্ধুসকল, যিহেতু আপোনালোকে জানে একেদিন যিহেতু যি গৰম দি আছে, যি ৰ'দ দি আছে, বতৰবিলাক মানে গৰম আৰু তেনেকৈ যোৱা দিনত মে' মাহতলৈকে মই আপোনালোকক ভিডিঅ'ত কৈছিলোঁ যে গৰম বতৰতো মাছৰুমবিলাক হৈ আছে বুলি কৈছিলোঁ, কিন্তু আজিৰ ভিডিঅ'ত তেনেকৈ মই আপোনালোকক দেখাই আছোঁ এতিয়া মাছৰুমৰ কি অৱস্থা। চাওক বন্ধুসকল, এতিয়া এইবিলাক নতুন বেগছ আছিলে, আমি মে' মাহৰ 3 তাৰিখত বনাইছিলোঁ। এইবিলাক মাছৰুম তেনেকৈ ওলাবলৈতো আৰম্ভ কৰিছিলে, এইটো আপুনি দেখিবলৈ পাৰে, কিন্তু কি হৈছে ওলোৱাৰ লগে লগে গৰমৰ কাৰণে আকৌ শুকাই গৈ আছে। এয়া চাওক, ওলাবলৈতো ধৰিছিল কিন্তু আকৌ শুকাবলৈ ধৰি আছে, কাৰণ এতিয়া বহুত গৰম বতৰটো। মাছৰুমবিলাক যদিও ওলায় আমি একো কৰিবলৈ নোৱাৰোঁ, গোটেই শুকাই যায় আকৌ। আৰু আমাৰ ৰুমটো যিহেতু টিঙৰ ৰুম হয় আৰু ৱাল আৰু ইয়াত গছ গছনি একো নাই, একেবাৰে গৰম ঠাইটো, যাৰ ফলত মাছৰুমকেইটা সেয়া চাওক ওলাবলৈ ধৰি আছে, কিন্তু ওলালেও আকৌ গৰমৰ কাৰণে আকৌ শুকাই গোটেই মৰি যায়, বেয়া হৈ যায়। এটা সলিউশ্যন থাকিবলৈ পাৰে, যদি আমি ব্যৱস্থা কৰিবলৈ পাৰে তেনেহ'লে ইয়াত এই ৰুমত তেনেকৈ কি কৰিব লাগিব, স্প্ৰিংকলাৰ, ৱাটাৰ স্প্ৰিংকলাৰ তেনেকৈ দিব লাগিব। এইটো যদি আমি দিয়ে তেনেকুৱা হ'লে ছাকচেছ হ'বলৈ ৰেটটো থাকিব, কিন্তু তাৰ কাৰণে আকৌ বহুত খৰচ যাব। যিহেতু আমি সৰু ফাৰ্মাৰ হয়, ইমান ডাঙৰ কামটো আমি কৰিবলৈ কাৰণে চিন্তা কৰা নাই। আমি ভাবিছিলোঁ তেনেকৈ অলপ চলপ গৰম ছিজন হ'লেও এনেকৈ ওলাই থাকিব বুলি ভাবিছিলোঁ, কিন্তু এতিয়া আমি দেখা পালোঁ যে বেগবিলাক শুকাই গৈ আছে, মাছৰুমবিলাক শুকাই গৈ আছে। এনেকুৱা নহয় যে ওলায়, কিন্তু ওলালেও আকৌ ডাঙৰ হ'বলৈ নাপাৰেগৈ, শুকাই যায় গোটেই। অলপমান বেছি কষ্ট কৰিলে হ'বও পাৰে, দিনতে 3-4 বাৰলৈকে যদি পানী মাৰে, ঠাণ্ডা পানী হ'বও পাৰে চাগে, আই এম নট চিয়'ৰ, কিন্তু এনেকুৱাও ট্ৰাই কৰি চাবলৈ পাৰে। দিনতে 3-4 বাৰলৈকে যদি ঠাণ্ডা পানী মাৰি থাকে, স্প্ৰে কৰি থাকে, এনেকুৱা কৰিলে কিজানি হ'বলৈও পাৰে। তো সেয়াই বন্ধুসকল, আজি এইখিনি কথাটোকে শ্বেয়াৰ কৰিবলৈ মই এই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। Thank you so much for watching this video.